ইউটিউব শ্বৰ্ট ভিডিঅ'ৰ কাৰণে কেইটামান লাইভ ছিটিংছ সৰু ছিটিংছ মানে আপোনাৰ মানে কি চাওক মানে কি আপোনাৰ ইউটিউব শ্বৰ্ট ভিডিঅ'ত কেনেকৈ গ্ৰীণ স্ক্ৰীণ ইউজ কৰিব লাগে তাৰপিছত মানে কি আপোনাৰ সেই তাৰপিছত মানে কি আপোনাৰ ভিডিঅ'টো মানে কি কম বেছি মানে কি আপোনাৰ ডিউৰেশ্যনটো ক'ত কম বেছি কৰিব পাৰি এণ্ড তাৰপিছত আপোনাৰ মানে কি আপোনাৰ থাপৰা চাপৰা কেনেকৈ চেঞ্জ কৰিব পাৰি এণ্ড চ' অন মানে কেইটামান সৰু বেছিক ছিটিংছ সেইকেইটা মানে কি ক'ত কি কাম আছে মানে কি কোনটো ছিটিংছৰ কি কাম আমি সকলোবোৰ আলোচনা কৰিম ইন ডিটেইলছত মানে কি ঠিক আছে ওৱান বাই ওৱান তো বলক চাই লওঁ তো গাইজ উইদাউট ৱেষ্টিং ইয়ৰ টাইম লেটছ গেট ষ্টাৰ্ট দ্য ভিডিঅ' বলক চাই লওঁ সেই ছিটিংছকেইটা কোনটো ছিটিংছৰ কি কাম মানে বলক চাই লওঁ এটা তো আহি গ'লোঁ পোনে পোনে মই মোৰ ইউটিউবটোলৈ আৰু ইউটিউবত অহাৰ লগে লগে আপুনি এইটো দেখি আছে এইটো প্লাছ চিনটো তো চিম্পলি মই তাতে ভিডিঅ' আপলোড কৰাৰ কাৰণে মই প্লাছ চিনটো টিপি দিলোঁ তো ইয়াতে আহিছে কিবা কিবি আহিব আপোনাৰ প'ষ্ট লাইভ আছে তাৰপিছত এইফালে শ্বৰ্ট আছে এইফালে আছে ভিডিঅ' আছে তাৰপিছত এইবিলাক যে নহওক ভিডিঅ' দিলে ভিডিঅ' দি দিব এইটো জানে আৰু তো মই যিহেতু মানে কি শ্বৰ্টৰ ওপৰত মানে কি মই ভিডিঅ'টো বনাবলৈ গৈছোঁ তো ডেফিনেটলি মই শ্বৰ্টত টিপি দিম এতিয়া ঠিক আছে তো প'ষ্ট দিলে ইয়াতে লাইভ দিলে ইয়াতে বাই দা ৱে এইটো চেনেলৰ পৰা লাইভ নহয় বৰ্তমান লাইভ হোৱাৰ কাৰণে 500 ছাবস্ক্ৰাইবাৰ 50টা ছাবস্ক্ৰাইবাৰ কমপ্লিট হ'ব লাগে তো এনিৱে তাৰপিছত মই এতিয়া মানে যিহেতু শ্বৰ্টৰ ওপৰত যাম তো শ্বৰ্টটো ক্লিক কৰিলোঁ শ্বৰ্ট ক্লিক কৰাৰ লগে লগে আহি গ'ল এনেকৈ তো এই দিছ ইজ মি মানে কি ময়ে এইটো তো যি কি নহওক ময়ে আৰু মানে কি আপুনি প্ৰথম ইয়াতে মানে কি চাওক এইটো টিপি দিলোঁ এইটো মানে কি হ'ল আপোনাৰ এইটো ইফালৰ পৰা মই ষ্টাৰ্ট কৰিছোঁ তো এইটো হ'ল আপোনাৰ কেমেৰা ৰোটেট কৰা মানে ঠিক আছে কেমেৰা হয় এইটো মানে কেমেৰা ৰোটেট কৰা এইটো বেক কেমেৰা হৈ গ'ল আৰু এইফালে দিলে মই ফ্ৰণ্ট কেমেৰাটো আহি যাব দেখিছে ফ্ৰণ্ট কেমেৰা দিছ ইজ ফ্ৰণ্ট কেমেৰা এইফালে এইটো বেক কেমেৰা তো হৈ গ'ল এইখিনি শ্বৰ্ট ভিডিঅ'ৰ কাৰণে তাৰপিছত আপোনাৰ এতিয়া ফাৰ্ষ্ট এইটো অপশ্যন আছে আপোনাৰ মানে কি মিউজিক অপশ্যন ইয়াতে যি টি মানে কি আপুনি ইয়াতে গান চান দিব পাৰিব এইবিলাক বিভিন্ন ধৰণৰ গান আছে আৰু যদি আপোনাৰ মন পচন্দৰ গান পোৱা নাই তো ইয়াতে চাৰ্চ কৰি ল'ব এনেকৈ যি গান লাগে ছাপ'জ মই জুবিনৰ গান ভাল লাগে তো জুবিনৰ গান লৈ লৈছোঁ চ' জুবিন বুলি লিখি দিলোঁ আৰু ইয়াতে আহি যাব জুবিন গাৰ্গ কিবা কিবি আহিছে বহুত ঢেৰ সাৰা গান আহি যাব জুবিন গাৰ্গৰ এইবিলাক গান ঠিক আছে আপুনি ইয়াৰ পৰা শুনি লগাই দিব পাৰিব টেনশ্যন নাই মই আদাৰৱাইজ আপোনাৰ কপিৰাইট ষ্ট্ৰাইক আহি যাব ভিডিঅ'টোত চ' মই চিম্পলি কাটি দিছোঁ আপোনাৰ পচন্দ মতে এনেকৈ গানটো দি ল'ব ঠিক আছে তো তাৰপিছত গানটো দিয়াৰ পিছত এইবিলাক আহি থাকিব আপোনাৰ এইবিলাকতো ক'লোৱে মই এণ্ড যদি তাৰ লগতে আপোনাৰ ভিডিঅ'টো যদি আপোনাৰ কম বেছি দীঘল কৰে তো বাই দা ৱে বাই ডিফল্ট মানে 15 ছেকেণ্ডে থাকে চ' যদি আপুনি 1 মিনিটৰ কাৰণে ল'ব খোজে শ্বৰ্ট ভিডিঅ' তো তাতে 3 মিনিটলৈকে আছে দেখিছে 3 মিনিটলৈকে আছে কমাই দিলোঁ 15 ছেকেণ্ড হৈ গ'ল তাৰপিছত 3 মিনিট 15 ছেকেণ্ড 3 মিনিট চ' ইয়াতে আপোনাৰ মানে টাইমটো ডিউৰেশ্যনটো আপুনি মানে কি কম বেছি কৰিব পাৰিব এইটোৰ অপশ্যনত ঠিক আছে 15 ছেকেণ্ড 3 মিনিট তো এইটো হৈ গ'ল মিউজিক হৈ গ'ল তাৰপিছত কেমেৰা ৰোটেটটো এইটো হৈ গ'ল এইটো আছিলে এইটো মানে এইটো মানে কি ফ্ৰণ্ট কেমেৰা বেক কেমেৰা মানে কি চিলেক্ট কৰাৰ কাৰণে এইটো তাৰপিছত এইটো হ'ল আপোনাৰ 1 যে দেখিছে এইটো হ'ল আপোনাৰ মানে কি এইটো হ'ল স্পীড হয় ইফালে দিলে আপোনাৰ 0.5x আছে 0.3x আছে তো সিফালে দিলে যিমান দিয়ে সিফালে মানে কি শ্ল' হ'ব আপোনাৰ ভিডিঅ'টো আৰু ইফালে যিমান দিব আপোনাৰ 2x আছে 3x আছে চ' এইবিলাক সিফালে দিলে মানে কি ৰাইট চাইডে দিলে আপোনাৰ ফাষ্ট হৈ যাব ঠিক আছে চ' এইটো কাম তাৰপিছত এইটো আছে আপোনাৰ টাইমাৰ মানে কি আপোনাৰ ষ্টাৰ্ট কৰাৰ আগত আপুনি ইয়াতে 10 ছেকেণ্ড আছে 3 ছেকেণ্ড আছে বাই ডিফল্ট 3 ছেকেণ্ডে থাকে তাৰপিছত 10 ছেকেণ্ড আছে 20 ছেকেণ্ড আছে তাৰমানে 20 ছেকেণ্ড টিপি দিয়াৰ পিছত যদি আপুনি ষ্টাৰ্ট কৰে মানে কি হ'ব 20 ছেকেণ্ডৰ পিছত আপোনাৰ ভিডিঅ' ৰেকৰ্ডিং ষ্টাৰ্ট হৈ যাব ঠিক আছে চ' চিম্পলি সেইটোৱে কথা এইটো টাইমাৰ তাৰপিছত বাই ডিফল্ট 3 ছেকেণ্ড আছে থাকিব দিয়ক আপুনি এডজাষ্ট কৰি ল'লে হ'ল আপোনাৰ ক্ষেত্ৰত ঠিক আছে তাৰপিছত এইটো আছে আপোনাৰ এইটো দেখিলে আপোনাৰ মানে কি বিভিন্ন ধৰণৰ ইয়াতে কিবা কিবি মুখা চুখা লগাব পাৰে ঢেৰ সাৰা আইটেম আছে টেনশ্যন নাই আপুনি যদি মুখখন অকণমান বিউটিফুল কৰিব খোজে তো বিউটিফুল হৈ যাব লিপ চিপছ ৰঙা চঙা হৈ যায় তো মই চিম্পলি এটা দেখাই দিছোঁ ইয়াতে আপোনাৰ মুখখন দেখালেহে হৈ যাব চাবি মই মুখখন দেখাই আছোঁ এতিয়া মোৰ ওচৰত ৰঙা হৈ গৈছে দেখিছে তো ওচৰত ৰঙা ধুনীয়া দেখিছে এতিয়া মানুহটোক মোক লেডিজ লাগি আছে দেখিছে ইয়া তো এনেকুৱা ধৰণৰ বস্তু তো মই চিম্পলি লাজ লাগে এইবিলাক মই কাটি দিছোঁ বৰ্তমান ক'ত গ'ল এইটো তো মই কাটি দিওঁ চিম্পলি হৈ গ'ল এইটো মানে নৰ্মেলত আহি গ'ল এতিয়া লৰা দেখিছে আপা তো যি কি নহওক এনেকুৱা হোৱাৰ পিছত আপোনাৰ মানে কি আৰু একবাৰ আছে আৰু এটা বস্তু আছে এইটো হ'ল আপোনাৰ গ্ৰীণ স্ক্ৰীণ বুলি কয় যাক গ্ৰীণ স্ক্ৰীণ এইটো গ্ৰীণ স্ক্ৰীণ টিপি দিলে কি হ'ব বাকী মোৰ বেকগ্ৰাউণ্ডটো কাটা যাব এণ্ড অনলি মোৰ মুণ্ডাটো থাকি যাব দেখিব চাওক এইয়া দিছ ইজ গ্ৰীণ স্ক্ৰীণ কয় এইটো গ্ৰীণ স্ক্ৰীণ আৰু ইয়াতে মানে কি হ'ল চাওক মানে কি আপোনাৰ মানে কি সেই আৰু মানে দেখিছে বেকগ্ৰাউণ্ডটো নোহোৱা হ'ল আৰু মানে কি মাত্ৰ এইটো থাকি গ'ল তেনেকৈ মানে চেম টু চেম আপুনি মানে কি ইয়াতে টিপি পেলাই বেক কেমেৰাটো কৰি ল'ব পাৰিব কোনোবাক যদি দেখাব খুজিছে বাট একো নাই কাৰণে ইয়াতে শ্ব' নকৰে
ঠিক আছে মানুহ চানুহ থাকিলে ভাল আৰু মানে কিবা এটা বস্তু থাকিলে স্পেচিফিক বস্তু তো এনেকুৱা গ্ৰীণ স্ক্ৰীণ দেখিছে দিছ ইজ হ'ল গ্ৰীণ স্ক্ৰীণ তো কাটি দিছোঁ মই গ্ৰীণ স্ক্ৰীণ কাম চেছ তো হৈ গ'ল গ্ৰীণ স্ক্ৰীণ অফ কৰি দিওঁ গ্ৰীণ স্ক্ৰীণটো অফ কৰি দিওঁ গ্ৰীণ স্ক্ৰীণ অফ কৰি দিলোঁ তো হৈ গ'ল এইটো তাৰ কামটো শেষ ফিনিছ তাৰপিছত এইটো আছে নেক্সট এইটো তাৰ ৰিটাৰ্চ অন অফ এইটো বাদ দিয়া ইগন'ৰ কৰা জাষ্ট মানে কি আৰু এতিয়া ফিল্টাৰ অপশ্যন আছে মানে কি আপোনাৰ মানে কি ফিল্টাৰ কৰিলে কি হ'ব আপোনাৰ এইবিলাক মানে কি আপোনাৰ মানে কি বিভিন্ন ধৰণৰ মানে কি এইবিলাক বস্তু আছে আপোনাৰ মানে কি পিকচাৰটো ব্লেক এণ্ড হোৱাইট কিবা কিবি এইবিলাক হ'ব আৰু মানে কি এতিয়া দেখিছে ব্লেক এণ্ড হোৱাইট হৈ গ'ল তাৰপিছত আৰু আমুক তামুক কিবা কিবি ঢেৰ সাৰা অপশ্যন আছে তো এইবিলাক হৈ গ'ল ইটো হৈ গ'ল আমুক তামুক এইটো আপোনাৰ যেনেকুৱা ভাল লাগে তেনেকৈ মানে লৈ ল'লে হ'ল তো এইটো ঠিক আছে এইখিনি হৈ গ'ল তাৰপিছত নেক্সট কি আছে ক্ল'জ আৰু নাই আৰু মানে কি এইখিনি আছিলে একদম বেছিক ছেটিংছ মানে কি আপোনাৰ ইউটিউব শ্বৰ্টৰ ওপৰত যদি আপুনি ভিডিঅ' ক্ৰিয়েট কৰে তো এনেকুৱা এইখিনি বেছিক ছেটিংছ আৰু ঠিক আছে তো আশা কৰোঁ বুজি পালে তো মই ষ্টাৰ্ট কৰি দিছোঁ এটা ৰেকৰ্ডিং কৰাৰ কাৰণে জাষ্ট এটা এক্সাম্পল হিচাপে তো হৈ গ'ল আৰু তো তাৰপিছত চিম্পলি ইয়াতে মানে কি হৈ যোৱাৰ পিছত আপুনি মানে কি এইটো ৰাইট চিন দেখিছে তো ৰাইট চিনটো টিপি দিব টিপি দিয়াৰ পিছত আপোনাৰ কি হ'ব তো মই ষ্টাৰ্ট কৰি দিছোঁ এটা ৰেকৰ্ডিং কৰাৰ কাৰণে জাষ্ট এটা এক্সাম্পল হিচাপে তো মই ষ্টাৰ্ট কৰি দিছোঁ এটা ৰেকৰ্ডিং কৰাৰ কাৰণে জাষ্ট এটা এক্সাম্পল হিচাপে তো মই ষ্টাৰ্ট কৰি দিছোঁ এটা ৰেকৰ্ডিং কৰাৰ কাৰণে জাষ্ট এটা এক্সাম্পল হিচাপে তো হৈ গ'ল তো চিম্পলি নেক্সট টিপি দিলে হ'ল হৈ যোৱাৰ পিছত মানে তাৰপিছত আৰু নেক্সট টিপি দিয়াৰ পিছত ইয়াতে আহিব মানে কি টাইটেল কি লিখা কি নিলিখা ইয়াতে চিম্পলি মানে কি টাইটেল যি মন যায় লিখি দিলে হ'ল আপোনাৰ ইচ্ছামতে টাইটেলটো ঠিক আছে টাইটেল লিখাৰ হোৱাৰ পিছত মানে কি আপলোড চ'ৰ্চ এইটো দেখিছে আপলোড চ'ৰ্চ তাৰপিছত আপলোড চ'ৰ্চ টিপি দিয়াৰ পিছত হৈ গ'ল আপোনাৰ মানে কি ভিডিঅ' আপলোডিং তো টাটা বাই বাই তাৰপিছত কাম নাই আৰু হৈ গ'ল ঠিক আছে ভাই লগ দেখিলে আশা কৰোঁ কথাখিনি নিশ্চয় বুজি পালে মানে কি কোনকেইটা ছেটিংছৰ কি কাম কোনটো ছেটিংছৰ কি কাম মানে কি বেছি নহ'লেও মানে কি কিছু হ'লেও কিছু বুজি পালে আৰু মানে কি ঠিক আছে তো গ্ৰীণ স্ক্ৰীণ কেনেকৈ ইউজ কৰিব লাগে কেনেকৈ কি কৰিব লাগে টাইমাৰ কেনেকৈ ছেট কৰিব লাগে মানে সকলোবোৰ দেখা পালে আই থিংক অল ইজ ক্লিয়াৰ তো যি কি নহওক ভাই লগ আশা কৰোঁ ভিডিঅ'টো চাই নিশ্চয় ভাল পালে এণ্ড যদি ভাল পালে অভিয়াছলি এটা লাইক কৰি দিব ডু লাইক এণ্ড ডোণ্ট ফৰগেট টু ছাবস্ক্ৰাইব মাই ইউটিউব চেনেল ঠিক আছে তো মিলতে হি ফিৰ নেক্সট ভিডিঅ' पर तब तक के लिए बाय गाइस एंड सी यू इन द नेक्स्ट video